নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ পৰা আপোনালোকক লং ভিডিঅ' এটা আপলোড কৰি দিম বুলি ভাবি আছোঁ, কিন্তু লং ভিডিঅ' আপলোড কৰিবলৈ হ'লে টাইমো বহুত বেছি লাগে, সেইকাৰণে মোৰ কৰিবলৈ মন নাযায়, থকচোন নিদিওঁ বুলি তেনেকৈয়ে থাকি যায়। আজি ভাবিলোঁ কি এই বেবী পিংক এযোৰ কাপোৰ অৰ্ডাৰ থকা এইযোৰ বোলো কৰোঁচোন, আৰু কৰোঁতে কালি আকৌ ৰাতি এইখিনি ফুলখিনি আঁকি লৈছোঁ, আৰু অঁকাটো এটা কাম নহয় জানো, সেইখিনি আঁকি মেলি মই বোলো ভিডিঅ'টো ৰাতি এই অঁকা ভিডিঅ'টো ঘৰতে কৰি লওঁ আৰু কাইলৈ আপোনালোকক বোলো কৰা দেখাম। আৰু এনেকৈ প্ৰথমতে মই আঁকি লৈছোঁ, আৰু এই পাহ কৰোঁতে কিন্তু আপোনালোকক গোটেই যদি ফুলপাহ কেনেকৈ কৰিছোঁ দেখাওঁ বহুত দেৰি লাগিব আৰু আপোনালোকেও আমনি পাব, সেইকাৰণে মই এটা এটা পাৰ্টকৈ আপোনালোকক দেখাম। আৰু প্ৰথমতে এই বক্সটো কেনেকৈ কৰিছোঁ সেইটো আপোনালোকক দেখাইছোঁ, আৰু তাৰপাছত এই ছাইডৰ যিটো বৰ্ডাৰ সেই বৰ্ডাৰটো কেনেকৈ কৰিছোঁ অন্য এটা ভিডিঅ'ত মই আপোনালোক সকলোকে দেখাই দিম। আৰু এই বক্সটো চাওকচোন, এনেকৈ মই প্ৰথমতে আঁকি এনেকৈ কৰি গৈছোঁ, আৰু আপোনালোকে প্ৰথমৰ পৰা চাব নিশ্চয় পাৰিব, আৰু খুব টানো নহয় এইটো, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে বহুত টান দেই। তেওঁলোকে শিকিবলৈ কিছুমানে গুজৰাটী চিলাই বুলি ক'লে ভয়ে খায়, শিকিবও নিবিচাৰে, কিন্তু আপোনালোকে যদি শিকিব ভালকৈ মন দি শিকে তেন্তে একেবাৰে সহজ হয়। আৰু এইটো চাওক, মই এনেকৈ কৰি কৰি গৈ আছোঁ আৰু গোটেই বক্সটো ফিল আপ হৈ গৈ আছে চাওকচোন, আৰু তল ওপৰ কৰি যাব লাগিব, তেতিয়াহে হ'ব, নহ'লে গুজৰাটী চিলাই হৈ কিবাহে হ'বগৈ। আৰু এই বক্সটো মই এতিয়া ফিল আপ কৰি লৈছোঁ, আৰু কালাৰকেইটা মিলিছেনে বাৰু? মই আকৌ চিলাই কাপোৰযোৰ কৰাৰ আগতে গোটেই গুলিকেইটা মিলাই চাই লওঁ কোনটো মিলিব কোনটো নিমিলে, আৰু এই বেবী পিংকত আকৌ এইকেইটা কালাৰেই অহা যেন লাগিলে, সেইকাৰণে এইকেইটাকে দিছোঁ, আৰু একেবাৰে শেষত কৰি হ'লে আপোনালোকক নিশ্চয় দেখাম। আৰু এই ডিজাইনটো মোক অৰ্ডাৰ থকা গৰাকীয়ে এনেকৈ যিগৰাকীয়ে অৰ্ডাৰ কৰিছিলে এইটো ডিজাইনেই দিব ক'লে, সেইকাৰণে মই এই ডিজাইনটোৱে দিছোঁ। আৰু পূজাৰ আগত উলিয়াই দিওঁ বুলি ভাবিছোঁ, নাজানো আৰু ভগৱানে শক্তিকণ দিলেই হ'ব, আৰু পাৰোঁ নে নোৱাৰোঁ। আৰু পূজালৈতো বেছিদিন নায়েই, সেইকাৰণে মাৰি আছোঁ পূৰা। আৰু অৱশেষত চাওক, মই এই বক্সটো ফিল আপ হ'ব হ'ল, এয়া দেখিছেনে, এইটো চাওক, এইটো ফিল আপ হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক পাতখিনি কেনেকৈ কৰিলোঁ সেয়া অকণমান দেখাম এতিয়া। আৰু এই পাতখিনি চাওক, এইটো একোৱেই নাই, একেবাৰে ইজি। তললৈ মই সেই যিটো ঘূৰ খাই আছে যে সেই পাকটো দি এনেকৈ তললৈ নমাই নমাই আনি থাকোঁ, সিমানেই আৰু। এয়া চাওক, এনেকৈ নমাই নমাই আনি আছোঁ, সেইটো আৰু আপোনালোকেও জানে চাগে। তাৰপিছত এই পাতটো এতিয়া মই কৰিছোঁ, আৰু এই পাতখিনি কৰাৰ পাছত এতিয়া মই এই বৰ্ডাৰটোৰ কাষত যে কিবা এটা দিব লাগে, সেইটো আকৌ বগাটোকে দিওঁ বুলি ভাবিছোঁ। আৰু বগাটো দিম হয়, কিন্তু চিলাইটো কি চিলাই দিম সেইটো আপোনালোকক দেখালোঁ, কম্বল চিলাই দিম মই এইটোত। আৰু এইটো চাওক, বগাটো আহিব বুলি ভাবিলোঁ, আৰু ক'লাটো এইটো ৰঙৰ লগত ইমান নাহে, সেইকাৰণে মই বগাটোকে দি চালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন সকলোৱে, আৰু মোক সকলোৱে মন্তব্য